বিহালীৰ উত্তৰ জিঞ্জিয়াত নিশা ভয়ংকৰ অগ্নিকাণ্ড। বিহুৰ আনন্দ উল্লাসৰ মাজতে বিহালীৰ উত্তৰ জিঞ্জিয়া ২ নং গৰৈমাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। ভুক্তভোগীৰ মতে অগ্নিকাণ্ডৰ ঘটনাটো গেছ চিলিণ্ডাৰৰ পৰা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ সম্পূৰ্ণৰূপে জ্বলি জাহ গ'ল ৩টাকৈ বাসগৃহ, কেইবাটাও পশুধন লগতে সোণ ৰূপৰ গহনা। ইউছুফ আলী নামৰ ব্যক্তিগৰাকীৰ সম্পূৰ্ণ বাসগৃহ জুইত জাহ যায়। অন্যহাতে শ্বাহজাহান শ্বেখ মাইনুল আলী নামৰ ব্যক্তি দুজনৰ প্ৰায় ২ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায়। ভুক্তভোগীয়ে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দি সহায় সহযোগিতা কৰিবৰ বাবে আবেদন জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। ইয়াতে উত্তৰ জিঞ্জিয়াত যোৱা সন্ধিয়া এইটো ঘটনা ঘটিল। বহাগৰ প্ৰথম দিনাখন মৰ্মান্তিক ঘটনা। ৩টা পৰিয়ালৰ ঘৰ জ্বলিছে আৰু বিশেষকৈ যিগৰাকী ইউছুফ আলী তেওঁৰ ঘৰ 3টা জ্বলিছে আৰু ওচৰ চুবুৰীয়া 2টা ঘৰো জ্বলিছে। আনুমানিক ইউছুফৰ যিটো ক্ষতি তাৰ ক্ষতিৰ অনুমানটো এনেকুৱা 7 লাখ 7.5 লাখ টকা এনেকুৱা এটা অনুমান কৰা হৈছে আৰু ওচৰ চুবুৰীয়াৰো কিছু ক্ষতি হৈছে তেওঁলোকৰো। জিলা প্ৰশাসনৰ লোক আহি পেলাই ইয়াত উপস্থিত হৈছে নহয়? প্ৰশাসনিক তেনেকুৱা মানুহ যোৱাকালি আমাৰ থানাৰ আৰক্ষী বিষয়াগৰাকী আহিছিলে আৰু এতিয়া মণ্ডল দুগৰাকী আহিছে, তাৰে অন্য কোনো তেওঁলোক অহা নাই। ঘটনাৰ সূত্ৰপাত কেনেকুৱা হ'ল? গেছ চিলিণ্ডাৰৰ পৰা জ্বলা বুলি আমি সন্দেহ কৰিছোঁ। ক্ষতিটো কমপ্লিট এভৰিথিঙেই গ'ল, এটা খুঁটাও বচা নাই। তাৰ মাজত বিশেষকৈ অলপ কেছ পইচাও লোকচান হৈছে। তাৰ মাজত অলপ সোণৰ ৰূপৰ জেওৰ অলপ আছিল, সেইখিনিও গ'ল। হাঁহ মুৰ্গী কুকুৰা এইবিলাকো যি আছিল অলৰেডি গ'ল, এটাও বচা নাই। তাৰ মাজত আৰু কাপোৰ কানি মানে এভৰিথিং আৰু যি আছিল কমপ্লিটেই গ'ল। জুইটো আমি সঠিক ক'ব নোৱাৰোঁ, তাৰপিছত বুজা গ'ল যে বিশেষকৈ এইটো চিলিণ্ডাৰৰ পৰাই মানে উৎপন্ন হোৱা বুলি গম পাওঁ। চৰকাৰক কি ক'ব? এতিয়াতো আমাৰতো একোৱেই বচা নাই, থাকিবলৈ শুবলৈ মুঠতে এতিয়া অঘৰীয়াৰ নিচিনা হৈ আছোঁ। গতিকে চৰকাৰক আবেদন কৰোঁ, চৰকাৰৰ ফালৰ পৰা যদি আমাক কিবা সহায় দিয়ে এটা মনতে